আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ। ৰাজ্যবাসীলৈ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমকে ধৰি দেশৰ মুঠ 11খন ৰাজ্যলৈ জাৰি কৰা হৈছে সতৰ্কবাণী। দেশৰ 11খন ৰাজ্যত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম, পশ্চিমবংগতো প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। ৰাজ্যবাসীলৈ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমকে ধৰি দেশৰ মুঠ 11খন ৰাজ্যলৈ জাৰি কৰা হৈছে সতৰ্কবাণী। দেশৰ 11খন ৰাজ্যত মুষলধাৰ বৰষুণৰ সম্ভাৱনা। অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম, পশ্চিমবংগতো প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। আনহাতে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱতো ধুমুহা ঢেৰেকনিৰ আশংকা ব্যক্ত। ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ। ইয়াৰ বিপৰীতে 13খন ৰাজ্যত জাৰি কৰা হৈছে হিট ৱেভৰ এলাৰ্ট। বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, উত্তৰ প্ৰদেশত হিট ৱেভৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু আমি যিহেতু জনাইছোঁ যে ৰাজ্যবাসীলৈ পুনৰ সতৰ্কবাণী আগবঢ়াইছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই, যিহেতু বিগত কিছুদিনৰ পৰা দেখিবলৈ পোৱা হৈছে উৎকট গৰমৰ কবলত এতিয়া সমগ্ৰ দেশবাসী দিক বিদিক হেৰুৱাই পেলোৱা দেখিবলৈ পোৱা গৈছে। এইফালে যদি উৎকট গৰমত দহিছে সমগ্ৰ দেশবাসী আৰু তাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মুষলধাৰ বৰষুণ আৰু শিলাবৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। শুকুৰবাৰে নিশাৰ ভাগৰ পৰা বৰ্তমান সময়লৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ধুমুহাৰ শিলাবৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই ধুমুহাৰ শিলাবৃষ্টিৰ কবলত পৰি কেইবাজনো লোকে নিজৰ ঘৰ হেৰুৱাব লগা হৈছে। বজ্ৰপাত পৰি ইতিমধ্যে কেইবাগৰাকী লোকে মৃত্যু সাৱটিব লগা হৈছে। আৰু ইয়াৰ পিছতে এতিয়া ৰাজ্যবাসীলৈ পুনৰ সতৰ্কবাণী আগবঢ়াইছে বতৰ বিজ্ঞান কেন্দ্ৰই। উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ কিছু সকাহ পেলোৱাৰ লগতে বিশেষকৈ উত্তৰ অসমবাসীলৈ বতৰ বিজ্ঞান কেন্দ্ৰই বিশেষ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। অকল অসমকে নহয়, অসম আৰু উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ মুঠ 11খন ৰাজ্যলৈ ইতিমধ্যে সতৰ্কবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু দেশৰ 11খন ৰাজ্যত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু সেইকেইখন হৈছে অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম, পশ্চিমবংগৰ ইতিমধ্যে প্ৰবল বৃষ্টিপাতৰ আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ লগতে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱত ধুমুহা ঢেৰেকনিৰ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু ইয়াৰ উপৰিও হাৰিয়ানা আৰু ৰাজস্থানতো মুষলধাৰ বৰষুণ হ'ব পাৰে বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ লগতে ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰো সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ইফালে যদি বতৰ বিজ্ঞান কেন্দ্ৰই ধুমুহা বৰষুণৰ আগজাননী প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে, কিন্তু তাৰ সমান্তৰালকৈ দেশৰ 13খন ৰাজ্যত ইতিমধ্যে হিট ৱেভৰ এলাৰ্টো জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু সেইকেইখন হৈছে বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু উত্তৰ প্ৰদেশ। বিশেষকৈ এইকেইখন ৰাজ্যত হিট ৱেভৰ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইফালে গৰমৰ সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণো হ'ব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা দেখিবলৈ পোৱা গৈছে। পুনৰ বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ বিশেষকৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক 1 মে পৰ্যন্ত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা দেখিবলৈ পোৱা গৈছে। অকল অসমকে নহয়, দেশৰ মুঠ 11খন ৰাজ্যলৈ ইতিমধ্যে সতৰ্কবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু সেইকেইখন হৈছে অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম, পশ্চিমবংগতো ইতিমধ্যে প্ৰবল বৃষ্টিপাতৰ আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ লগতে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱতো ধুমুহা ঢেৰেকনিৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। এয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ কথা। আৰু ইয়াৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ মুঠ 11খন ৰাজ্যলৈ ইতিমধ্যে সতৰ্কবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কিন্তু ইয়াৰ সমান্তৰালকৈ অসমৰ কেইবাখনো জিলালৈ ইতিমধ্যে য়েল্ল' এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক 1 মে পৰ্যন্ত ৰাজ্যৰ কেইবাখনো জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা য়েল্ল' এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু বিগত কিছুদিনৰ পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উত্তৰ অসমত ধুমুহা শিলাবৃষ্টিৰ কবলত বিধ্বস্ত হৈ পৰিছে সমগ্ৰ উত্তৰ অসম। আৰু উত্তৰ অসমত ইতিমধ্যে বিগত কিছুদিনৰ পৰা একেৰাহে ধুমুহা বৰষুণ হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু ধুমুহা বৰষুণৰ কবলত পৰি ইতিমধ্যে কেইবাজনো লোকে কেইবাসৰু লোক গৃহহাৰা হোৱা দেখিবলৈ পোৱা গৈছে। বিজুলী খুঁটা উভালি পৰা দেখিবলৈ পোৱা গৈছে। ৰাজপথত বিজুলী খুঁটা পৰিছে। আৰু ইয়াৰ লগতে
ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে বিজুলী যোগান পানী যোগানো বৰ্তমান ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে উত্তৰ অসমত বৰ্তমান ধুমুহাত বিধ্বস্ত হৈ পৰিছে উত্তৰ অসম আৰু মুখলধাৰ বৰষুণৰ কবলতো শিলাবৃষ্টি হোৱাও দেখিবলৈ পোৱা গৈছে ইতিমধ্যে বজ্ৰপাত পৰিও কেইবাজনো লোকে মৃত্যু খাবতিব লগা হৈছে পশুধনো মৃত্যু খাবতিব লগা হৈছে বজ্ৰপাত পৰি ইয়াৰ সমান্তৰালকৈ এতিয়া অসমত পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আগন্তুক মুখলধাৰ বৰষুণ হ'ব বুলি ইতিমধ্যে অসমকে ধৰি দেশৰ মুঠ 11খন ৰাজ্যলৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই অৰুণাচল প্ৰদেশ মেঘালয় ছিকিম পশ্চিম বংগতো প্ৰবল বৃষ্টিপাতৰ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু এই নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলতে নহয় দেশৰ মুঠ 11খন ৰাজ্যলৈ ইতিমধ্যে সতৰ্কবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ইয়াৰ লগতে হিমাচল প্ৰদেশ উত্তৰাখণ্ড পঞ্জাৱতো ধুমুহা ঢেৰেকণিৰ আশংকা ইতিমধ্যে ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে ধুমুহা ঢেৰেকণিৰ আশংকা ব্যক্ত কৰিছে হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু পঞ্জাৱত ইতিমধ্যে ধুমুহা ঢেৰেকণি হোৱাৰ পূৰ্ণ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমত বিগত আগন্তুক দিনলৈ বৰষুণ হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই একে তথ্য জাৰি কৰা দেখিবলৈ পোৱা গৈছে এতিয়া অকল অসম তথা উত্তৰ পূৰ্বাঞ্চলে নহয় দেশৰ 11খন জিলালৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু অৰুণাচল প্ৰদেশ মেঘালয় ছিকিম পশ্চিম বংগ হিমাচল প্ৰদেশ উত্তৰাখণ্ড পঞ্জাৱত ধুমুহা ঢেৰেকণিৰ সমান্তৰালকৈ শিলাবৃষ্টি আৰু মুখলধাৰ বৰষুণ হোৱাৰো ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ বিপৰীতে 13খন ৰাজ্যলৈ ইতিমধ্যে হিট ফেভাৰ এলাৰ্টো জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বিহাৰ ঝাৰখণ্ড উৰিষ্যা উত্তৰ প্ৰদেশত ইতিমধ্যে হিট ফেভাৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই